নমস্কাৰ অসমীয়া হাসপাৰলৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো শুভ ৰাতিপুৱা সকলোলৈকে আজি দেওবাৰ আৰু এতিয়া পুৱা 10 বাজিছে আমি আহিছো আপোনালোকৰ মাজলৈ দেওবাৰৰ বিশেষ অফাৰ অৰ্থাৎ সানডে সুপাৰ সেলৰ ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ গতিকে স্কিপ নকৰিব ভিডিওটো সকলো হেখলৈকে চাব ধুনিয়া ধুনিয়া কাপোৰসমূহ আজি একেবাৰে কম দামত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব শেয়াৰ কৰি দিব ভিডিওটো সকলোৰে লগত যাতে ধুনিয়া ধুনিয়া কালেকচনসমূহ সকলোৱে আমাৰ পৰা সংগ্ৰহ কৰি ল'ব পাৰে তেতিয়া হলে বলক পলম নকৰি আজি কালেকচন সমূহৰ মাজলৈ যাও প্ৰথমতে আপোনালোকৰ বাবে লৈ আনিছো এয়া চাওক মাটি খালত বুৱা ধুলাই পাটৰ গামুচা দেখিছেনে বৰাবৰণীয়া গামুচা হ'ব এইখন চাওক জুৰুনিয়া গামুচা যিখন কয় আমাৰ জুৰুনিয়া গামুচা হ'ব এইখন আসলত এনেকৈ খুব ধুনিয়াকৈ এটা কলসি ডিজাইনত ফুলৰ কাম কৰা আছে দেখিছেনে আৰু মাজে মাজে এনেকৈ জাপি বুটাৰ কাম কৰি দিয়া হৈছে আৰু এটু আগত এনেকৈ কাখৈ আৰু জাপি বুটাৰ কাম কৰি দিয়া হৈছে দেখিছেনে বহুত বেছি ধুনিয়া হয় পদ্মিনী কটনত পাট বুৱা গামুচা হ'ব এইখন দেখিছেনে আমাৰ দৰাৰ যিখন জুৰুনিয়া গামুচাখনত দুইটা আগতে ফুল দিব নাপায় বুলি কয় সেইবাবে এনেকৈ আমি বুৱাইছো এই গামুচাসমূহ খুব ধুনিয়া হয় কোৱালিটি মাটি খালৰ গামুচা হ'ব আৰু ভাল লাগিলে এই গামুচাখন আপোনালোকে আজি অফাৰ প্ৰাইজত আমাৰ পৰা ল'ব পাৰিব 750 रुपीस 750 টকা ল'ব পাৰিব পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰে এটো এটা ডিজাইন আছে চাব গামুচা আপোনালোকক যিমান পিছে প্ৰয়োজন হিমান পিছে ল'ব পাৰিব যথেষ্টখিনি ষ্টক আমাৰ ওচৰত আছে এইখন আছে চাওক এটো এটা হ'ব ফুলৰ ডিজাইন খুব ধুনিয়াকৈ এনেকৈ ফুলৰ ডিজাইন কৰা আছে দেখিছেনে কপৌ ফুল ডিজাইনত ফুলৰ ডিজাইন কৰা আছে আৰু মাজে মাজে এয়া চাওক জাপি বুটাৰ কাম কৰি দিয়া হৈছে আৰু আনটো আগত এনেকৈ কাখৈ বুটা আৰু আসুৰ কাম কৰি দিয়া হৈছে বহুত ধুনিয়া হয় কোৱালিটি দীঘল বহল হ'ব 24 ইঞ্চ বহল পাব আৰু 70 ইঞ্চ দীঘল উখ মানুহৰ কাৰণেও হ'ব এই গামুচাখন আৰু পছন্দৰ শাৰীত পৰিলে আমাৰ পৰা ল'ব পাৰিব 750 रुपीस 750 টকা মাত্ৰ ইয়াৰ পাছতে পিওৰ টছৰ গামুচা দেখাই দিছো চাবচোন এয়া এখন হ'ব পিওৰ টছৰ গামুচা এয়া চাও এটু আগত এনেকৈ ফুলৰ কাম কৰা থাকিব দুইটা আগতে ফুলৰ কাম কৰা থাকিব এয়া চাও এয়া ময়ূৰ চৰাই হৰিণ জাপি এনেকৈ ফুলৰ কাম কৰা থাকিব পিওৰ টছৰ গামুচা মাজে মাজে জাপি বুটা কৰা থাকিব আৰু এটু আগতে এনেকৈ দুইটা আগতে ফুল কৰা থাকিব এই গামুচাখনো যথেষ্ট দীঘল হয় উখ মানুহেও ল'ব পাৰিব গামুচাখন 72 ইঞ্চ দীঘল আছে গামুচাখন আৰু পছন্দৰ শাৰীত পৰিলে আজি আমাৰ পৰা ল'ব পাৰিব 1350 रुपीस 1350 টকাত এই গামুচাখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব পিওৰ টছৰ গামুচা হ'ব চাওক লগত সিল্ক মাৰ্ক পাব এয়া মাজে মাজে জাপি বুটাৰ কাম কৰা থাকিব এনেকুৱা ধৰণৰ টছৰ গামুচাও আমাৰ যথেষ্টখিনি আছে ষ্টকত আপোনালোকৰ যিমান বিছে প্ৰয়োজন হিমান বিছে ল'ব পাৰিব আৰু আজিৰ দিনটোৰ বাবে অফাৰ প্ৰাইজত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1350 रुपीस 1350 টকা মাত্ৰ পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এইখন আছে চাওক এয়া কোৱালিটি যথেষ্ট ভাল পাব মাটি খালত বুৱা পিওৰ টছৰ গামুচা হ'ব এইখন দেখিছেনে যথেষ্ট ডাঠ পিঠ হয় কোনো ধৰণৰ মাৰ দিয়া হোৱা নাই বহুত বেছি ধুনিয়া হয় নিশ্চিন্ত মনে ল'ব পাৰে আপোনালোকে আৰু প্ৰাইস আহিব 1350 रुपीस ইয়াৰ পাছতে পিওৰ টছৰ নাচনি ৰিহা দেখাই দিছো চাব এইখন এয়া চাওক পাৰিটো আহিব মেৰুন কালাৰত পিওৰ টছৰ নাচনি ৰিহা হ'ব এইখন নাচনি সকলে বিহু নাচতে ব্যৱহাৰ কৰা ৰিহা হ'ব এইখন এয়া দেখিছেনে আসলত এনেকৈ কেশৰ কাম কৰা আছে পাৰিটো আহিব মেৰুন কালাৰত দেখিছেনে বহুত বেছি ধুনিয়া হয় কোৱালিটি ভাল পাব যথেষ্ট ডাঠ পিঠ হয় এয়া চাওক মই ওচৰৰ পৰা দেখুৱাইছো কাপোৰৰ কোৱালিটি বহুত বেছি ডাঠ পিঠ হয় আৰু কোনো ধৰণৰ মাৰ দিয়া হোৱা নাই মাটি খালত বুৱা আমাৰ ঘৰতে বুৱা পিওৰ টছৰ ৰিহা হ'ব এইখন আৰু পছন্দৰ শাৰীত পৰিলে এই ৰিহাখন আপোনালোকে আজি অফাৰ প্ৰাইজত আমাৰ পৰা ল'ব পাৰিব 1700 रुपीस 1700 টকাতে আজিৰ দিনটোৰ ভিতৰতে যদি আপোনালোকে বুকিং কৰে এই ৰিহাখন ল'ব পাৰিব এনেকুৱা ধৰণৰ নাচনি ৰিহাও আমাৰ যথেষ্টখিনি ষ্টকত আছে আপোনালোকক যিমান পিছে প্ৰয়োজন হিমান পিছে ল'ব পাৰিব আৰু যদি আপোনালোকে ছখনতকৈ বেছিকৈ লয় কোনোবাই দোকানৰ কাৰণে বা ষ্টক ৰাখিবৰ বাবে তেওঁলোকে ইয়াতকৈও কম দামত অৰ্থাৎ হোলসেল প্ৰাইজতে ৰিহাসমূহ আমাৰ পৰা ল'ব পাৰিব এখন আছে চাওক এয়া
পাৰিটো আহিব মেৰুন কালাৰত আৰু কেশৰ কাম থাকিব ৰেড কালাৰত আৰু আচলত এনেকৈ চাওক এয়া দহি বাটিবৰ কাৰণে সূতা ৰাখি ৰাখি দিয়া হৈছে দেখিছেনে কোৱালিটি যথেষ্ট ভাল পাব পিওৰ টছৰ মাটি শালত বোৱা ৰিহা হ'ব আৰু ভাল লাগিলে ল'ব পাৰিব আজিৰ দিনটোৰ বাবে 1700 रुपीस 1700 টকা মাত্ৰ ইয়াৰ পাছতে দেখাই দিছো আপোনালোকক পিওৰ টছৰ ৰিহা চাদৰ চাওক এখন চাওকচোন পিওৰ টছৰ ৰিহা চাদৰ হ'ব মেৰুন কালাৰত আহিব পাৰিটো আৰু আচলত এনেকৈ কেশৰ কাম কৰা থাকিব দেখিছেনে বহুত বেছি ধুনিয়া হয় আচলত এনেকৈ কেশৰ কাম কৰা থাকিব ৰঙাৰে কেশৰ কাম কৰা আছে আৰু মাছটো উকাকৈ আছে যথেষ্ট দীঘল বহল হ'ব আৰু কাপোৰৰ কোৱালিটি চাওকচোন মই ওচৰৰ পৰা দেখাইছো কিমান ডাঠ পিচ হয় মাটি শালৰ কাপোৰ যেহেতু কোৱালিটি যথেষ্ট ভাল পাব আৰু পছন্দৰ শাৰীত পৰিলে ল'ব পাৰিব এই ৰিহাখন আজি অফাৰ প্ৰাইজত আমাৰ পৰা 1950 रुपीस 1950 টকাত ল'ব পাৰিব পিওৰ টছৰ ৰিহা চাদৰ মাটি শালত বোৱা পিওৰ টছৰ ৰিহা চাদৰ কেৱল এদিনৰ বাবে অফাৰ প্ৰাইজত আপোনালোকে ল'ব পাৰিব 1950 रुपीस 1950 টকা পছন্দ হলে দেৰি একেবাৰে নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এখন আছে চাও এয়া মেৰুন কালাৰত আহিব পাৰিটো আৰু কেশৰ কাম থাকিব ৰেড কালাৰত আৰু কেশৰ কামখিনি চাওক বহুত বেছি ধুনিয়া মই এনেকৈ আপোনালোকক ওচৰৰ পৰা দেখুৱাইছো এইবিলাক যেহেতু মাটি শালত বোৱা আৰু কেশৰ কাম হাতেৰে কৰা আমাৰ থলুৱা শিপিনী সকলে বোৱা কাপোৰ গটিকে কাপোৰৰ কোৱালিটি আৰু কেশৰ কামখিনি বহুত ধুনিয়াকৈ কৰা পাব আপোনালোকে সেইভাবে আপোনালোকক কৈছো আপোনালোকে দেৰি নকৰিব একেবাৰে কম দামতে এটা ধুনিয়া প্ৰডাক্ট আপোনালোকে আমাৰ পৰা পাই আছে গটিকে পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 1950 रुपीस 1950 টকা মাত্ৰ এখন আছে চাও এয়া দেখিছেনে মেৰুন কালাৰত হ'ব পাৰিটো আৰু আচলত এনেকৈ ৰেডেৰে কেশৰ কাম কৰা থাকিব মাল্টি কালাৰত ডবুৱাৰ কাম কৰা থাকিব অফাৰ প্ৰাইজত আমাৰ পৰা আজি ল'ব পাৰিব 1950 रुपीस 1950 টকা মাত্ৰ এখন আছে মেৰুন কালাৰত আছে পাৰিটো আৰু কেশৰ কাম কৰা আছে মেৰুন কালাৰত মাছটো প্লেন কৈ আছে কেশৰ কামখিনি যথেষ্ট ডাঙৰকৈ কৰা আছে দেখিছেনে পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰে এখন আছে চাওক আপোনালোকৰ যিমান পিছে প্ৰয়োজন হিমান পিছে ল'ব পাৰিব আৰু যিখনে পছন্দ হ'ব সেইখনে ল'ব পাৰিব আজি আপোনালোকে অফাৰ প্ৰাইজতে আমাৰ পৰা ল'ব পাৰিব 1950 रुपीस 1950 টকা মাত্ৰ এখন আছে মেৰুন কালাৰৰ কেশৰ পছন্দ হলে মই এনেকৈ থাকুতে স্ক্ৰিনশ্বটটো লৈ ৰাখিব এয়া চাওক মেৰুনৰ পাৰিটো আহিব মেৰুন কালাৰত আৰু কেশৰ কামো কৰা থাকিব মেৰুন কালাৰত পছন্দ হলে দেৰি নকৰিব মই এনেকৈ থাকুতে স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আছে মেৰুন পাৰিত আছে আৰু ৰেডেৰে কেশৰ কাম কৰা আছে সব বহুত বেছি ধুনিয়া হয় ভাল লাগিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে নুনি কটনৰ জোৰা লৈ আহিছো সব নুনি কটনৰ জোৰা মোক বহুতে বিচাৰি আছে সানডে সুপাৰ সেলত নুনি কটনৰ জোৰা দেখাবৰ বাবে বহুতে মোক মেছেজ কৰি আছিল সেইভাবে আজি লৈ আনিছো এয়া সব প্ৰথমতে এজুৰ হোৱাইট কালাৰৰ কাপোৰ খুলি লৈছো পিংক কালাৰেৰে ফুলৰ কাম কৰা আছে এয়া ব্লু কালাৰেৰে মিনা কৰা আছে দেখিছেনে আৰু মাজত চাওক ইমান বেছি ধুনিয়াকৈ মাল্টি কালাৰত ঘনকৈ বুটাৰ কাম কৰা আছে আৰু গোটেই চাদৰখনৰ মাজতে এয়া এনেকৈ বুটাৰ কাম কৰা আছে চাওক নুনি কটনৰ জোৰা হ'ব এইবিলাক এয়া চাওক বহুত বেছি ধুনিয়া হয় কোৱালিটি দেখিছেনে হোৱাইটত আছে কাপোৰজোৰ হোৱাইটত সাধাৰণতে নুনি কটনৰ কাপোৰ খুব কম পোৱা যায় এয়া চাওক এখন চাদৰখন আৰু লগতে পাই যাব ইয়াৰে এখন মেখেলাখন এখন আহিব ইয়াৰে মেখেলাখন দেখিছেনে কিমান বেছি ওপৰলৈকে ফুলৰ কাম আৰু বুটাৰ কাম মিলাই পেলাই কৰা আছে ইয়া চাওক যথেষ্ট ধুনিয়া হয় লগতে পাই যাব ইয়াৰে একেটা সাইড পাৰি গেটা চাওকচোন একেটা চাদৰখনৰ সাইড পাৰি গেটা ব্লু কালাৰত সাইড পাৰি গেটা কাম কৰা আছে আৰু এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো আৰু ভাল লাগিলে এই কাপোৰজোৰ আজি অফাৰ প্ৰাইজত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1950 रुपीस 1950 টকাত ল'ব পাৰিব নুনি কটনৰ জোৰা পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এই জোৰ আছে চাওক আজাৰ কালাৰত আছে খুব ধুনিয়া হয় চাওকচোন ৰাণী পিংক কালাৰত ফুলৰ কাম কৰা আছে আৰু সিলভাৰ গুণাৰে মাজে মাজে মিনা কৰি দিয়া হৈছে দেখিছেনে ইমান বেছি ধুনিয়া লাগিছে কাপোৰজোৰ আৰু মাজে মাজে চাওকচোন এয়া
বুটাৰ কাম কৰা আছে ৰাণী পিংক আৰু সিলভাৰ গুণাৰে আজা ৰঙত আছে কাপোৰজোৰ একেটা আহিব চাদৰখনৰ সাইড পাৰি কেটা দেখিছেনে ৰাণী পিংকত আছে সাইড পাৰি কেটা বহুত বেছি ধুনিয়া হয় কোৱালিটি ভাল পাব আৰু দীঘল বহল হ'ব সকলো সাইজৰ মহিলাই পিন্ধিব পাৰিব এই কাপোৰ বিলাক লগতে পাই যাব এইখন ইয়াৰে মেখেলাখন দেখিছেনে এয়া চাওক মিহি মিহি কৈ বুটাৰ কাম কৰা আছে আসলত এয়া ফুলৰ কাম কৰা আছে ৰাণী পিংকত কৰা আছে ফুলৰ কাম আৰু সিলভাৰ গুণাৰে মাজে মাজে মিনাৰ কাম কৰি দিয়া হৈছে আৰু এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ এটা পাৰি দিয়া থাকিব এইটো কাপোৰজোৰৰ ব্লাউজৰ পিছটো আৰু পছন্দৰ শাৰীত পৰিলে আমাৰ পৰা আজি আপোনালোকে অফাৰ প্ৰাইজত ল'ব পাৰিব 1950 rupees 1950 টকা মাত্ৰ ইয়াৰ পাছতে দেখুৱাই দিছো এজোৰ আছে পিচ পিংক কালাৰত চাওকচোন পিচ পিংক কালাৰত সিলভাৰ গুণা আৰু ব্লেক এৰে ফুলৰ কাম কৰি দিয়া হৈছে ইয়া চাওক সিলভাৰ গুণা আৰু ব্লেক এৰে ফুলৰ কাম কৰা আছে মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে দেখিছেনে এয়া হ'ব আসলৰ কাম চাওকচোন ইমান বেছি ধুনিয়া হয় আৰু একেটা হ'ব চাদৰখনৰ সাইড পাৰি কেটা দেখিছেনে সৰু সৰুকৈ মিহিকৈ কৰা আছে সাইড পাৰিৰ কাম সাইড পাৰি কেটা আপোনালোকে যেতিয়া কাপোৰজোৰত চিলাই ল'ব বহুত বেছি ধুনিয়া লাগিব কাপোৰজোৰ দেখিবৰ কাৰণে আৰু লগতে পাই যাব এইখন কাপোৰজোৰৰ মেখেলাখন চাওক এয়া এইখন মেখেলাখন চাওকচোন বহুত বেছি ধুনিয়া হয় সিম্পল জোৰা নুনি কটনৰ পিচ পিংক কালাৰত আছে কাপোৰজোৰ আৰু এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো ব্লাউজৰ পিছৰ হাতৰ কাৰণে এইটো এনেকৈ সৰুকৈ এটা পাৰি ৰাখি দিয়া হৈছে আৰু পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব প্ৰাইজ আহিব 1950 rupees 1950 টকা মাত্ৰ আজিৰ দিনটোৰ কাৰণে ইয়াৰ পাছতে এজোৰ দেখাইছো খুব ধুনিয়া কালাৰটো চাওক অলিভ গ্ৰীণ কালাৰত আছে কাপোৰজোৰ জলফাই ৰঙত আছে দেখিছেনে জলফাই ৰঙত আছে কাপোৰজোৰ আৰু কপাৰ গুণাৰে কাম কৰা আছে বহুত বেছি ধুনিয়া হয় চাওকচোন এইখন চাদৰখন দেখিছেনে একেবাৰে সিম্পল এজোৰ জোৰা নুনি কটনৰ জোৰা কপাৰ গুণাৰে এয়া আসলত কাম কৰা আছে বহুত বেছি ধুনিয়া কৈ চাওকচোন আৰু গোটেই চাদৰখনৰ গাতে এনেকৈ সৰু সৰুকৈ বুটাৰ কাম কৰি দিয়া হৈছে দেখিছেনে এয়া সৰু সৰুকৈ বুটাৰ কাম কৰি দিয়া হৈছে লগতে পাই যাব ইয়াৰে এইখন মেখেলাখন চাওক এইখন মেখেলাখন দেখিছেনে একেবাৰে সিম্পল এজোৰ জোৰা সকলো বয়সৰ মানুহে পিন্ধিব পাৰিব এই কাপোৰজোৰ আৰু লগতে পাই যাব ইয়াৰে একেটা চাদৰখনৰ সাইড পাৰি কেটা চাওক সাইড পাৰি কেটা যথেষ্ট ডাঙৰকৈ কৰা আছে আৰু লগতে পাই যাব এইটো কাপোৰজোৰৰ ব্লাউজৰ পিছটো আৰু পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইজ আহিব 1950 rupees এইজোৰ এজোৰ আছে ইয়েলো কালাৰত চাওক ইমান বেছি ধুনিয়া তলৰ কামখিনি চাওকচোন বহুত বেছি মিহি মিহিকৈ কৰা আছে চাওক ইয়েলো কালাৰত আছে সিলভাৰ গুণাৰে কাম কৰা আছে আৰু মাজে মাজে ৰেডেৰে মিনা কৰা আছে চাবচোন কাপোৰজোৰ তলৰ কামখিনি চাওক বহুত বেছি ধুনিয়া হয় মিহিকৈ কৰা আছে এয়া ইমান ধুনিয়া লাগিছে চাওকচোন আৰু এয়া চাওক মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে ডাঙৰ ডাঙৰকৈ সিলভাৰ গুণা আৰু ৰেডেৰে কৰা আছে এয়া পিওৰ নুনি কটনৰ জোৰা হ'ব এইবিলাক একেটা আহিব চাদৰখনৰ সাইড পাৰি কেটা দেখিছেনে এয়া একেটা চাদৰখনৰ সাইড পাৰি কেটা হ'ব আৰু লগতে পাব এইখন কাপোৰজোৰৰ মেখেলাখন চাব এইখন মেখেলাখন দেখিছেনে হালধীয়া কালাৰত আছে বহুত বেছি ধুনিয়া হয় কালাৰটো আৰু কাপোৰজোৰৰ তলৰ ফুলটো বহুত বেছি ধুনিয়া মিহিকৈ কৰা আছে আৰু লগতে পাই যাব এইটো কাপোৰজোৰৰ ব্লাউজৰ পিছটো চাওক এইটো ব্লাউজৰ পিছটো হ'ব এয়া প্ৰাইজ আহিব 1950 rupees পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এজোৰ দেখুৱাইছো এইজোৰ চাওক খুব বেছি ধুনিয়া এটা কালাৰ এয়া চাওক বহুত বেছি ধুনিয়া হয় কালাৰটো সকলো বডি কালাৰৰ মানুহে পিন্ধিব পাৰিব লাইট মেৰুন টাইপত আহিব কালাৰটো আৰু এয়া চাওক আসলৰ কাম ব্লু কালাৰ আৰু ৰাণী পিংক কালাৰেৰে ফুলৰ কাম কৰা আছে আৰু মাজে মাজে এয়া চাওক কালাৰ মিলাই মিলাই বুটাৰ কাম কৰি দিয়া হৈছে পিওৰ নুনি কটনৰ জোৰা হ'ব এইবিলাক লগতে পাই যাব ইয়াৰে এইখন মেখেলাখন চাওকচোন
এইখন কাপোৰযোৰৰ মেখেলাখন যথেষ্ট ধুনীয়া হয় চাওকচোন ফুলৰ কালাৰখিনি কিমান ধুনীয়াকৈ মিলাই কৰা আছে স্কাই ব্লু আৰু ৰাণী পিংক কালাৰত কৰা আছে আৰু কাপোৰযোৰৰ সাইড পাৰি কেইটা চাবচোন বহুত বেছি ধুনীয়া হয় এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা দেখিছেনে আৰু এইটো আহিব ব্লাউজৰ পিছটো পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 1950 रुपीस 1950 টকা মাত্ৰ আজি মোৰ কালেকশন সমূহ হিমানেই আছিল মোৰ কালেকশন সমূহ কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদি হে ভাল পাইছে এটা লাইক কৰি দিব শেয়াৰ কৰি দিব ভিডিওটো সকলোৰে লগত যাতে অফাৰ প্ৰাইজতে ধুনীয়া কাপোৰ সমূহ সকলোৱে আমাৰ পৰা ক্ৰয় কৰি ল'ব পাৰে আৰু নতুনকৈ যি সকলে মোক ইউটিউবত চাই আছে তেওঁলোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিও নটিফিকেশন সমূহ আপোনালোকে প্ৰথমতে পায় ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত ধন্যবাদ